গাড়ী হয় 2012 সানি হয় গাড়ীখন খুব বেছি কম দামতে পাব কিমান দিব এখন এখন যদি লয় ফাইনেল মই 180 দি দিম 1,80,000 টকা পেট্ৰলত হয় হয় মই 1.5 লাখ টকা কৈছিলো এখন 1.5 লাখ টকা গাড়ীখন 1.5 লাখ টকা কি কয় দাদা এখন তো ফাইনেন্স নহব ফাইনেন্স নহয় কেছত ল'ব লাগিব 17 হয় হয় স্পৰ্টছ মডেলটো হয় এখনত চকা চোৱা নতুন হয় 1.2 ভিতৰটো খোলা আছে চাওক ভিতৰটো এবাৰ দেখাই দিয়ক গাড়ীখন একদম কি বুলি ক'ম আৰু মানে কি একদম টিপ টপ কন্ডিশনত আছে মানে ৰানিং কন্ডিশন নে কি কয় আৰু দাদাই কৈছে যে মোৰ তাত যিমান গাড়ী আছে মই নিজে এবাৰ মানে কি টেষ্ট ড্ৰাইভ কৰি থাকো নে কি কয় নিজে ইউজ কৰি থাকে দাদাই হয় তেতিয়া গাড়ীখন ভালে থাকিব নে কি কয় পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক দাদা এখনৰ কেতিয়াৰ মডেল ক'লে 2017 হয় আৰু এখনৰ প্ৰাইচটো ৰাখিছিল আমি 3,40,000 হয় 3,40,000 টকা এখনো যদি অন টেবল বহে কমাই দিম ডাউন পেমেন্ট যদি ফাইনেন্স কৰে এখনো 1 লাখ মান ডাউন পেমেন্টত ওলাই যাব মানে 1 লাখ নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে গেলেক্সি অটো ৱাৰ্ল্ড আপোনালোকে যদি বশিষ্ঠ চাৰিআলিৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে বশিষ্ঠ ব্ৰিজখন পাৰ হৈ অকমান আগত আহি টাটা মটৰ্ছ পাব টাটা মটৰ্ছৰ ঠিক 100 মিটাৰ আগত লেফট সাইডে আপোনালোকে দেখাই পাব গেলেক্সি অটো ৱৰ্ল্ডৰ বোৰ্ড লগা আছে আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ লেফট সাইডে অডি শ্বৰুম আছে অডি শ্বৰুমটো পাৰ হৈ আহিয়ে ঠিক 100-150 মিটাৰ মান আগত দেখাই পাব গেলেক্সি মানে কি অটো দাদা নমস্কাৰ আপোনাৰ ইয়াতে আগতো ভিডিঅ' বনাইছো ফাইনেন্স এক্সচেঞ্জ চব ফেচিলিটি আছে এতিয়া আপুনি আজি ঈদৰ কাৰণে কি অফাৰ দিব এইটো তোমাৰ 7 তাৰিখে হয় সমাগত খুব একদম ইমান আগত আমি ভিডিঅ'টো বনাবলৈ খুব ভাল আছিল হয় তো বাৰু আহক আপোনালোকে ঈদৰ যদি আৰু দুদিন আছে আমাৰ হাতত আগত যদি আপোনালোকে ঈদৰ আগত লওঁ বুলি ভাবিছে মই ফুল টেংকি তেল ভৰাই দিম আচ্ছা আপোনালোকে যদি মানে কি দাদাই কৈছে কি ঈদ বুলি কথা নাই যদি মানে এই 2-1 দিনৰ ভিতৰত আপোনালোকে গাড়ী লয় তেতিয়াহ'লে দাদাই যি গাড়ী নলক দাদাৰ পৰাই মানে প্ৰত্যেকখন গাড়ীতে মানে 1 টেংকি তেল দাদাই ফ্ৰী দিব নে কি কয় ফ্ৰী দিম দাদা আজি কিমানৰ পৰা গাড়ী ষ্টাৰ্ট হ'ব একদম লোৱেষ্ট প্ৰাইচ কিমান মানৰ পৰা হ'ব আমাৰ তাতে তোমাৰ আজিৰ পৰা 1.5 লাখৰ পৰা ষ্টাৰ্ট হ'ব মানে 1.5 লাখ টকাৰ পৰা চাব দাদা 1.5 লাখ টকাৰ গাড়ীখনৰ কাগজ পাতি সব আপুনি কৰি দিব নে কি কয় ঠিক আছে বলক এতিয়া আৰম্ভ কৰো দাদা প্ৰথমতে কি দেখাব প্ৰথমতে মই এখন আমাৰ টয়োটা কৰলা অল্টিছ আছে 2018 ৰ মডেল ফাৰ্ষ্ট অনাৰ আৰু চলিছে 64,000 আৰু এখনৰ প্ৰাইচটো আমি ৰাখিছিলো 750 স্কিংটো আৰু অন টেবল যদি বহে এখন মই 680 মানত মই গাড়ীখন এবাৰ দেখাই দিয়ক গাড়ীখনৰ টায়াৰটো দেখাই দিয়ক গাড়ীখনৰ টায়াৰ 95% গ্ৰিপ পাই যাব আৰু দাদাৰ তাত যদি আপোনালোকে গাড়ী লয় তেতিয়াহ'লে বহুত কিবা কিবি সুবিধা হৈ যাব দাদা আপোনাৰ তাত ইঞ্জিন ৱাৰেণ্টি থাকিব নেকি থাকিব 6 মাহৰ থাকিব হয় 6 মাহৰ ইঞ্জিন ৱাৰেণ্টি থাকিব এই ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ আপোনালোকে কিবা কৰিব লাগিব আৰু যিখিনি কাম থাকে সেইখিনি দাদাই নিজে কৰিয়ে দিব নে কি কথা দাদা মই আপোনাক কথা এটা সুধো গাড়ীখনৰ ইঞ্জিন ৱাৰেণ্টি পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক গাড়ীখন প্ৰত্যেকখন গাড়ীতে ইঞ্জিন ৱাৰেণ্টি থাকিব নে গাড়ী ৱাইজত থাকিব প্ৰত্যেকখন গাড়ীতে আপুনি ধৰক 1.5 লাখৰ গাড়ীখন লওক বা 6 লাখৰ লওক বা 5 লাখৰ লওক গোটেইখিনি গাড়ীতে আপোনাৰ 6 মাহৰ ৱাৰেণ্টি গেৰেণ্টি পাব হয় এইটো বৰ ডাঙৰ আচৰিত কথা কৈছে দাদাই বেলেগ ডিলাৰত মানে আপোনাৰ গাড়ী ৱাইজত ৱাৰেণ্টি থাকে দাদাই কৈছে মোৰ তাত যদি আপোনালোকে গাড়ী লয় প্ৰত্যেকখন গাড়ীতে আপোনালোকে ৱাৰেণ্টি পাব দাদা নেক্সট চাম এখন XUV 500 XUV 500 2014 ৰ হয় ফাৰ্ষ্ট ওনাৰ এখনো W8 একদম টপ মডেলখন হয় ভিতৰটো এবাৰ দেখাই দিয়ক গাড়ী একদম টিপ টপ কণ্ডিশ্যন আছে দাদা এখন ডিজেলত আছে নে পেট্ৰলত আছে ডিজেলত আছে কিমান দাম লৈছে দাদা এখনৰ প্ৰাইচটো আমি ৰাখিছিলো 5,30,000 5,30,000 টকা দাদা ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলেও হ'ব আগৰ পিনৰ পৰা গাড়ীখন দেখাই দিয়ক এই গাড়ীখন ল'লে আপোনালোকে 4টা এলো হুইল পাই যাব নে কি কথা 4টা এলো হয় 4টা এলো হুইল পাব আৰু মানে কি দাদাৰ তাত গাড়ী ল'লেতো আপোনালোক ক'বই নালাগে পেপাৰ পাতি চব অল এভৰিথিং দাদাই বনাই দিব এইটো চাইডৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক গাড়ীখন একদম মানে টিপ টপ কণ্ডিশ্যনত আছে আৰু যদি আপোনালোকৰ ঘৰত মেকানিক আছে জনা মানুহ আছে আপোনালোকে লৈ আহিব পাৰে দাদাৰ কোনো প্ৰব্লেম নাই নে কি কথা একো প্ৰব্লেম হয় আপোনালোকে ফিজিকেলি দাদাৰ ওচৰত আহক এনেকুৱা নহয় গাড়ী কিনিলেই যে দাদাৰ ওচৰত আহিব লাগিব আপোনালোকে আহি টেষ্ট কৰক তাৰ পিছত গাড়ী লওক নে কি কয় দাদা নেক্সট এখন আছে আপোনাৰ XUV 700 XUV 700 হয় 700 2023 মডেল হয় 2023 ৰ মডেল হয় আৰু এইখনৰ একদম টপ মডেলটো হয় আৰু এইখনৰ পেট্ৰল ভেৰিয়েন্ট হয়
পেনাৰমিক সানৰুফ পাই যাব হয় হয় আৰু এইখনৰ প্ৰাইচটো আমি ৰাখিছিলোঁ 1750 আৰু এইখন যদি ফাইনেল লয় মই 1680 মানত দাদা 17,50,000 টকা 2023 গাড়ী 23 দাদা এখন গাড়ী যদি নতুন ল'ব যায় তেতিয়াহ'লে ইয়াৰ দাম কিমান এইখন নতুন যদি ল'ব যায় মোটামুটি আপোনাৰ 25 মান আহে মানে 25 লাখ টকাৰ গাড়ীখন দাদাই এপিনে দেখাই দিয়ক এবাৰ দাদাক এবাৰ দেখাই দিয়ক দাদাই যি কৈছে একদম অন কেমেৰা কৈছে 25 লাখ টকাৰ গাড়ী এখন দাদাই 17 লাখ টকাত দি আছে আচৰিত নহ'ব আৰু যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়া দাদা কিবা ডিছকাউণ্ট কৰি দিব নেক্সট এখন আছে এটা এখন ক্ৰেটা আছিলে নেকি ক্ৰেটা হয় হয় বহুতে ক্ৰেটা বিচাৰি থাকে এয়া চাওক একদম টিপ-টপ কণ্ডিশ্যনত আছে গাড়ীখন আগৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক পিছৰ পিনৰ পৰা দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈছে এটা কেতিয়াৰ মডেল এখন 2023 মডেল 2023 গাড়ী হয় 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 আৰু চলিছে অকল 20,000 কিলোমিটাৰ 20,000 কিলোমিটাৰ আপুনি কিমানত দি আছে এখন স্পেয়াৰ চকা একদম আনটাচ হয় 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 এইখনৰ আস্কিংটো আমাৰ আছিলে 1050 হয় এইখন যদি ফাইনেল লয় মই 950 দি দিম 9,50,000 টকাত দাদাই কৈছে যদি আপোনালোকে আহে 9,50,000 টকা দিলেও হ'ব আৰু এনেকুৱা নহয় যে 9,50,000 দাদাই কৈছে স্পেয়াৰ চকা এতিয়া মানে কি ক'ম আৰু দাদাই আজিলৈকে ইউজে কৰা নাই একদম মানে এখন যোনে লৈ গৈ মানে তেওঁ এনেকুৱা লাগিব যে নতুন গাড়ী লৈ যায় আছে নেকি হয় হয় আহক আমি আৰু গাড়ী 500 XUV 500 এখন 2013 মডেল হয় হয় W8 একদম টপ মডেলখন হয় 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 চাৰিটা চকা একদম ব্ৰেণ্ড নিউ লগোৱা আছে হয় 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 আৰু এলয় আছে এয়াৰ বেগ আছে হয় কোম্পানী ভিতৰত মিউজিক চিষ্টেম গোটেইখিনি পাই যাব হয় হয় ভিতৰটো এবাৰ দেখাই দিয়ক এইখনৰ প্ৰাইচটো আমি ৰাখিছিলোঁ তোমাৰ 4,80,000 4,80,000 টকা আৰু যদি এইখনো অন টেবুল বহে এইখন যিমান পাৰোঁ মই কমাই দিম 4,80,000 টকা চাওক দাদাই কৈছে 4,80,000 টকা এনেকুৱা পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক XUV 500 7 সিটাৰ হয় 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 4,80,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 4,80,000 টকাই দিব লাগিব আপোনালোকে আহিলে আৰু কিবা এটা নেগেচিবল হৈ যাব নেকি 100% দাদা আপুনি গাড়ীবিলাক ক'ৰ পৰা কালেক্ট কৰে কালেক্ট মানে আমাৰ আহে ডাইৰেক্ট কিছুমান কাষ্টমাৰ বিক্ৰী কৰিব আমাৰ শ্বৰুমত আহে বা কিছুমান আমাৰ মানুহ আছে গাড়ী দিয়া বা আমি এক্সচেঞ্জত অহা গাড়ীবিলাক আমি তেনেকৈ উঠাওঁ এনেকুৱা নহয় এক্সিডেণ্ট গাড়ী তেনেকুৱা নাই আৰু কি আছে জেনুইন সৰু সুৰা অলপ চলপ ৰিপেইণ্ট থাকিব পাৰে এক্সিডেণ্ট গাড়ী আমি নেবেচো দাদাই কৈছে কি এক্সিডেণ্ট গাড়ী ল'লেতো আৰু ইঞ্জিন ৱাৰেণ্টি কোনে দিব পাৰিব নেক্সট এখন আছে দাদা আপোনাৰ থাৰখন 2022 মডেল হয় 2022 মডেল কিমান দাম লৈছে দাদা 4x4 মেনুৱেল হয় ভিতৰটো এবাৰ দেখাই দিয়ক এয়া চাওক এইখন তোমাৰ প্ৰাইচটো আমি ৰাখিছিলোঁ 12,80,000 টকা আৰু এইখনো যদি ফাইনেল লয় মই 11,80 মানত দি দিব পাৰিম দাদাই কৈছে 12,80,000 টকা আপোনালোকে যদি ফিজিকেলি দাদাৰ ওচৰত আহে দাদাই আৰু এটা ডাঙৰ মানে কি হেভি ডিছকাউণ্ট কৰি দিব 11,80,000 টকা নে কি কয় 11,80,000 টকা দি দিব দাদা এইখন যদি কোনোবাই লয় ফাইনেন্স হ'ব নাই 100% ফাইনেন্স হ'ব ডাউন পেমেণ্ট কিমান 2 পৰা 3 লাখ টকা ডাউন মানে 2 পৰা 3 লাখ টকা আৰু যদি সিভিল ভাল থাকে তেতিয়াতো ক'বই নালাগে আৰু কমত লৈ যাব নেক্সট দাদা এখন আছে বলেৰো কেতিয়াৰ বলেৰো এখন 2017 ৰ হয় এইখন আমি চাইডে চক একদম নতুন লগোৱা আছে এইখনো দেখাই দিয়ক 4 SLE মডেল হয় বাট 4 পাৱাৰ ইন্দ্ৰ আৰু বাহিৰা তোমাৰ মানে এন্ড্ৰইড মিউজিক চিষ্টেম লগোৱা আছে এইখনৰ প্ৰাইচটো আমি ৰাখিছিলোঁ 5,30,000 5,30,000 টকা আৰু এইখনো যদি ফাইনেল লয় মই 5-10 মানত মই দি দিব পাৰিম মানে 5,10,000 টকা দাদাই বলেৰো দি দিব আপোনালোকক ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব মোটামুটি ডাউন পেমেণ্ট এইখনৰ 1.5-2 লাখ টকা ডাউন পেমেণ্ট মানে 1.5-2 লাখ টকা আৰু যদি চিভিল ভাল থাকে 1 লাখ টকাটো ওলাই যাব পাৰে আপোনালোকে যদি মেঘালয়ৰ পৰা চাই আছে অৰুণাচল চাই আছে তেতিয়াহ'লে দাদাৰ ওচৰত আহিব পাৰে আপোনালোকৰ কাৰণে এনেকুৱা গাড়ী ৰাখি থৈ দিছে না দাদা কি বুলি ক'ম দাদা নেক্সট এখন আছে আপোনাৰ এখন কি আছিলে ইকো স্পৰ্ট কেতিয়াৰ মডেল এখন 2017 ইকো স্পৰ্ট পেট্ৰল হয় টাইটেনিয়াম একদম টপ মডেলটো হয় ভিতৰটো এবাৰ দেখাই দিয়ক একদম টিপ টপ কণ্ডিশ্যনত আছে আৰু দাদাৰ তাত যিমান গাড়ী আছে আপোনালোকে ক'বই নালাগে নে এনেকুৱা লাগিব যেন মানে কি নতুন গাড়ী ঘৰত লৈ গৈ আছে নে কি কয় কাগজ পাতি চব দাদাই বনাই দিব আৰু কৰিবলগীয়া একো বিশেষ এনেকুৱা নাথাকে খালি আপোনালোকে মিনিমাম মানে ডাউন পেমেণ্টটো আৰু আপোনাৰ মানে প্ৰফাইলটো লৈ কিনে দাদাৰ ওচৰত আহি যাওক নেক্সট এখন আছে ডাষ্টাৰ পিনৰ পৰা দেখাই দিয়ক অলপ দূৰৰ পৰা কেতিয়াৰ মডেল এটা এখন ডাষ্টাৰ এখন 2013 মডেল RXZ টপ মডেলখন হয় এইখন আফটাৰ মাৰ্কেট এলয় লগোৱা আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছিলোঁ আমি 3,30,000 3,30,000 টকা 3,30,000 টকা কি কয় আপুনি 3,30,000 টকা দাদাই ডাষ্টাৰ দি আছে আচৰিত নহ'ব একদম পানীৰ ভাৱত আপোনালোকে গোটেই দাদাই কৈছে যে আপোনালোকে এনেকুৱা নহয় যে মোৰ তাত আহিলে গাড়ী ল'বই লাগিব
আপোনালোকে মাৰ্কেট ট্ৰাই কৰক, তাৰপিছত মোৰ ওচৰত আহক নে কি কথা? সেইটো তাৰপিছত যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে গাড়ী ল'ব পাৰে। এনেকুৱা নহয় যে গাড়ী ল'বই লাগিব, আপোনালোকে ফিজিকেলি আহক দাদাৰ ওচৰত নে কি কথা? দাদা নেক্সট কি দেখাব? ডিজায়াৰ এখন আছে, নেক্সট সুইফট ডিজায়াৰ। হয় সুইফট ডিজায়াৰ এখন 2000 হেৰি কি কয় 14 মডেল হয়। হয় হয় ZXi খন হয়। হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছিলোঁ আমি 3,50,000। হয় আৰু এইখনো যদি ফাইনেল লয় মই 330 মানত ট্ৰান্সফাৰ কৰাই দিম। মানে 3,30,000 টকা নে কি কথা? হয় 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 3 লাখ দাদাই কৈছে 3,30,000 টকা। আৰু যদি আমাৰ ভিডিঅ' চাই আহে দাদা আৰু কিবা এটা দিব, আৰু কিবা এটা কমাই আৰু কিবা এটা আপোনালোকক ডিছকাউণ্ট কৰি দিব, গতিকে আপোনালোকে আচৰিত নহ'ব। নেক্সট এখন আছে দাদা বেলিনো হয়। আলফা 2018 মডেল হয়। হয় হয় আৰু এইখন প্ৰাইচটো আমি ৰাখিছিলোঁ 5,25,000। হয় হয় আৰু এইখনো যদি ফাইনেল লয় মই 485 মানত ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলে 1 লাখ টকা ডাউন পেমেণ্টত ওলাই যাব। 4,80,000 টকাত দাদাই বেলুন দি আছে, কালাৰ চাক একদম টিপ টপ হৈ আছে নে কি কথা? আৰু যদি আপোনাৰ চিভিল ভাল আছে মিনিমাম 1 লাখ টকা লৈ আহক, আৰু যদি তাতকৈ বেছি চিভিল ভাল আছে তেতিয়াহ'লে 50,000তো ওলাই যাব। দাদা নেক্সট এখন আছে আপোনাৰ অডি। কেতিয়াৰ অডি এখন? অডি 2016 হয়। অডি A4 হয়। হয় অটোমেটিকত আছে নেকি? অটোমেটিক টায়াৰ চাওক দাদাৰ তাত গাড়ী কিনিলে আপোনালোকে একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব। চাওক 4টা এলো হুইল আছে, সানৰুফ পাই যাব। পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক গাড়ীখন লক আছে নেকি? খোলা আছে, ভিতৰটো এবাৰ দেখাই দিয়ক, ভিতৰটো চাই এবাৰ দেখাই দিয়ক। ভিতৰটো খুব ধুনীয়া হৈছে দাদা। এখন গাড়ী যদি কোনোবাই লয় তেতিয়াহ'লে আপোনাক পইচা কিমান দিব লাগিব? এখন নতুন বহুত দাম হয়। হয় আৰু এইখন আমি প্ৰাইচটো ৰাখিছিলোঁ 14,50,000। হয় ফাইনেল যদি এখন লয় মই মোটামুটি 1330 মানত দি দিম। 13,30,000 মানে 13,30,000 টকাত আপুনি দি দিব। অডি A4 লৈ যাব পাৰিব। দাদা আপোনাক আৰু এটা কথা সুধো, যদি কোনোবাই ফাইনেন্স কৰি ডাউন পেমেণ্ট কিমান দিব লাগে এখন গাড়ীত? এইখনৰ ডাউন পেমেণ্টটো ফাইনেন্স কৰিলে ধৰি লোৱা 2.5 পৰা 3 লাখ টকাত এখন ওলাই যাব। মানে 2.5 লাখ বা 3 লাখ টকা। দাদা আৰু যদি মেঘালয় অৰুণাচলৰ মানুহ আহে তেওঁলোকৰ কাৰণে আপুনি কিবা এবাৰ চেষ্টা কৰিব নেকি? ফাইনেন্সটো হৈ যায়। চাওক আচৰিত মানে কি ডাঙৰ খবৰ। আপোনালোকে য'ৰে পৰাই ভিডিঅ' চাই আছে আপোনালোকে আহিব পাৰে দাদাৰ ওচৰত। ফাইনেন্স এভেইলেবল আছে দাদাৰ তাত নে কি কয়? দাদা নেক্সট টাইম আমি এখন আছিলে কি দাদা? ভেনু। হয় কেতিয়াৰ ভেনু দাদা? ভেনুখন 2019 মডেল হয়। হয় হয় SX টাৰ্বো। হয় ভিতৰটো এবাৰ দেখাই দিয়ক। সানৰুফ আছে এখনত। হয় গাড়ী খুব ধুনীয়া হৈ আছে। হয় এইখনৰ প্ৰাইচটো আমি ৰাখিছিলোঁ 6,45,000। হয় আগৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক। এইখন যদি আপোনালোকে লয় ফাইনেন্সত ল'লে ফাইনেন্স হৈ যাব। ডাউন পেমেণ্টটো 1 লাখৰ পৰা 1.5 লাখ টকা ডাউন পেমেণ্ট ওলাই যাব পাৰিব। 1 পৰা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে আপুনি সপোনৰ গাড়ীখন ঘৰত লৈ যাব পাৰিব নে কি কয়? সানৰুফ আছে দেই। সানৰুফ আছে, আপুনি টায়াৰ চাওক 4টা এলো হুইল পাই যাব নে কি কথা? আৰু এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব, ডাইৰেক্ট পেপাৰ পাতি চেঞ্জ কৰি আপুনি য'ৰে ডিষ্ট্ৰিক্টৰ নহওক আপুনি ঘৰত গাড়ী লৈ যাওক। এখন আছিলে দাদা এখন টিউভি। কেতিয়াৰ টিউভি? 2016 মডেল। 2016 মডেল। কিমান দাম হৈছে দাদা? এইখন তোমাৰ অটোমেটিক হয়। এইখনৰ প্ৰাইচটো আমি ৰাখিছিলোঁ তোমাৰ 5,45,000। এইখনো যদি লয় ফাইনেল মই 5-10 মানত মই ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলে 5,10,000 টকা। গাড়ীখন এবাৰ ভিতৰৰ ইপিনৰ পৰা দেখাই দিয়ক, ভিতৰটো এবাৰ দেখাই দিয়ক। ভিতৰটো খুব ধুনীয়া হৈছে। দাদাই কৈছে 5,10,000 টকা নে কি কয়? দাদা ডিজেলত আছে নে পেট্ৰলত আছে? ডিজেলত আছে। ফাইনেন্স হৈ যাব দাদা? ফাইনেন্স হৈ যাব। দাদাই যে ডাউন পেমেণ্টটো কৰিছে মিনিমাম কিবা এটা লৈ আহিলে হ'ল নে কি কয়? দাদা নেক্সট কি দেখাব আপুনি? নেক্সট সুইফট ডিজায়াৰ। নেক্সট এখন আছে ডিজাৰ। বহুত ডিমাণ্ডেবল গাড়ী হয় নে কি কয় দাদা? মাৰ্কেটত পাবলৈ টান। দাদাৰ তাত হোৱাইট কালাৰত এখন আছে। দাদা কেতিয়াৰ মডেল এখন? 2018 VXi। পেট্ৰল হয়। আৰু গুৱাহাটী নাম্বাৰে। আৰু এইখনৰ প্ৰাইচটো ৰাখিছিলোঁ আমি 5,20,000। এইখনো যদি ফাইনেল লয় মই 485 মানত মই ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলে 1 লাখ টকা ডাউন পেমেণ্টত ওলাই যাব। মানে 5,20,000 টকা দাদাই দাম কৈছে। আপোনালোকে যদি আহে তেতিয়াহ'লে আৰু কিবা এটা মানে হেভি ডিছকাউণ্ট হৈ যাব নে কি কথা? আৰু যদি ফাইনেন্সত ল'ব পাৰে খোজে তেতিয়াহ'লে ফাইনেন্সতো ল'ব পাৰে। পেট্ৰলত আছে। দাদা এখন ডাউন পেমেণ্ট কিমান দিব লাগিব? এইখন ডাউন পেমেণ্টটো সেনেকুৱা 1 লাখৰ পৰা 1,20,000-1.5 লাখত ওলাই যাব। মানে 1,20,000 টকা 1.5 লাখ টকাত ওলাই যাব গাড়ী। আৰু দাদাৰ তাত গাড়ী লৈ দাদাই কৈছে পেপাৰ পাতি চব দাদাই কৰি দিব। আপোনালোকে কৰিবলগীয়া একো নাথাকে নে কি কয়? নেক্সট ভেনু আছে। ভেনু একদম দাদা এনেকুৱা লাগিছে যেন নিউ ভেনু। এখন কেতিয়া দাদা? এখন 2022। 2022 দাদা। কিমান দাম লৈছে এখনৰ? এইখনৰ প্ৰাইচটো ৰাখিছিলোঁ আমি 6,85,000। আৰু এইখন অন টেবল বহিলে এইখনো যিমান পাৰোঁ মই কমাই দিম। ফাইনেন্স কৰিলে এইখন 1.5 পৰা 2 লাখ টকা ডাউন পেমেণ্টত ওলাই যাব।
হয় হয় 1.5 লাখ টকা বা 2 লাখ টকা আৰু যিমান বেছি ডাউন পেমেন্ট দিব সিমানে ভাল নে কি সিমানে ভাল সিমানে আৰু দাদা আগৰ ভিডিওতে কৈছে যে দাদাৰ এটা সপোন আছে যে প্ৰত্যেকৰ ঘৰে ঘৰে এখন গাড়ী হওক নে কি কথা নে 100% গাঁও হওক চহৰ হওক দাদাই কৈছে যে মোক এনেকুৱা নহয় গলত সোণৰ চেন থকা মানুহ নালাগে গাঁৱৰ হাজিৰা কৰা মানুহ আহিলেও দাদা তাত হৈ যাব নে কি কয় খালি আহিব লাগে আপোনালোকে নেক্সট এখন আছে দাদা অডি আছিল নেকি অডি কেতিয়াৰ অডি এখন 2013 ৰ 2013 অডি হয় অডি Q5 হয় হয় গুৱাহাটীৰ নাম্বাৰ হয় নাম্বাৰটো খুব ধুনীয়া 0002 হয় হয় এখনো আপোনাৰ সানৰুফ পেনাৰমিক সানৰুফ আছে হয় আৰু ভিআইপি নাম্বাৰ পাই যাব একদম মানে 00002 নে কি কয় আৰু ভিআইপি নম্বৰ নতুন কিনিব লাগিলে দাদা এক্সট্ৰা বহুত পইচা ডিমান্ডেবল হয় গতিকে এখন ললেতো আৰু ক'বই নালাগে দাদা এখন যদি কোনোবাই লয় তেতিয়াহ'লে আপোনাক ডাউন পেমেন্ট কিমান দিব লাগিব একচুয়ালি এখন ৰিফাইনেন্স নহব ললে কেছতে ল'ব লাগিব সেইকাৰণে গাড়ীখন মই খুব বেছি কম দামতে দি আছো অডি Q5 মই দি আছো অনলি 8,50,000 8,50,000 কি কয় 8,50,000 মই অডি Q5 দি আছো আপোনালোকৰো যদি সপোন আছে এখন অডি ল'বৰ কাৰণে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব দাদাৰ ওচৰত 8,50,000 টকা দাদাই দাম কৈছে আপোনালোকে যদি নিজে আহে ফিজিক্যালি আহি টেস্ট ড্ৰাইভ কৰক তাৰ পিছত দাদা আৰু কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কৰা দাদা এল্টো চাম বহুত এল্টো মানে কি কয় বহুত ডিমান্ডেবল গাড়ী আৰু বহুতে বিচাৰি থাকে সৰু ফ্যামিলিৰ কাৰণে কেতিয়াৰ মডেল এখন 2018 2018 হয় কক 17 ৰ হয় অল্টো 800 LXi গাড়ী খুব ধুনীয়া হৈ আছে ফাৰ্স্ট ওনাৰ হয় এখনো প্ৰাইসটো আমি ৰাখিছিলো 2,80,000 আৰু এখন যদি ফাইনেল লয় 270 মানৰ মই ট্ৰান্সফাৰ কৰি দিম ফাইনেন্স কৰিলো 50,000 ডাউন পেমেন্টত ওলাই যাব 50,000 টকা পইচা লৈ আহক দাদাৰ ওচৰত এল্টো ঘৰত লৈ যাওক দাদাই কৈছে 2,80,000 টকা আমাৰ ভিডিও চাই আহিলে 10,000 টকা কমাই দিব 2,70,000 টকা নে কি কথা নেক্সট দাদা এখন আছে বেলেনো হোৱাইট কালাৰত বেলেনো টেটা মডেল হয় 2019 ৰ 2019 ৰ হয় আৰু এখনৰ প্ৰাইসটো ৰাখিছিলো আমি 5,50,000 এখনো যদি ফাইনেল লয় মই 530 ট্ৰান্সফাৰ কৰাই দিম এণ্ড যদি আপুনি ফাইনেন্স কৰো বুলি ভাবিছে এখনো 1 লাখ মান টকা ডাউন পেমেন্টত ওলাই যাব 5,30,000 টকা কি কয় আপুনি 5,30,000 টকা দাদা গাড়ী দিছে দাদা নেক্সট আছে এখন কি আছিল দাদা এখন হুন্ডাই নিয়স নিয়সখন 2019 ৰ হয় গাড়ী অৰিজিনাল পেণ্টতে আছে ধুনীয়া হৈ আছে ভিতৰটো দেখাই দিব পাৰে এবাৰ ভিতৰটো এবাৰ দেখাই দিয়ক চাওক এখন গাড়ী কিনিলে আপোনালোকে 4টা এলোহিল পাই যাব চকা আপুনি 95% গ্ৰিপ পাব ভিতৰটো চাওক এলইডি সব লাগি আছে মানে কি আপোনালোকে নতুন গাড়ী এখন ললে মানে কি যিমান যি কৰিব লাগিব তাতকৈ যদি এনেকুৱা সেকেন্ড হ্যান্ড গাড়ী এখন লয় তেতিয়াহ'লে ইয়াতে সব কিছু লগোৱাই থাকিব আপোনালোকে কৰিবলগীয়া একো নাথাকে নে কি কয় আৰু দাদাৰ তাত এনেকুৱা নহয় এক্সিডেন্ট গাড়ী মিটাৰ টেম্পাৰিং এনেকুৱা কোনো কথা নাই দাদাৰ তাত যি আছে একদম জেনুইন হয় আপোনালোকক যদি লাগে ল'ব পাৰে নালাগিলে কোনো প্ৰবলেম নাই নে কি কথা কোনো জোৰ জবৰদস্তি নাই চাওক যদি পছন্দ হয় তেতিয়াহে লয় এনেকুৱা নহয় যে আহিলে যে ল'বই লাগিব কোনো জোৰ জবৰদস্তি নাই আপোনালোকে নিজে আহক তাৰ পিছত দাদাইটো বাৰে বাৰে কৈছে এখনৰ প্ৰাইসটো নগলো এখনৰ প্ৰাইসটো আছিল 5,30,000 এখনৰ দাম ৰাখিছিলো আমি এখনৰ যদি ফাইনেল লয় মই 490 দি দিম মই 4,90,000 টকা দাদাই কৈছে একদম আপোনালোকে আহক একদম পানীৰ ভাৱত গাড়ী দি আছে দাদাই ডাউন পেমেন্টটো কিমান ডাউন পেমেন্ট এখন 90 ডাউন পেমেন্ট ওলাই যাব মানে 90,000 মান টকা আৰু যদি সিভিল ভাল থাকে তেতিয়া দাদা 50,60,000 টকাটো ওলাই যাব পাৰে দাদা নেক্সট এখন আছে ওয়েগনাৰ 2023 মডেল এখনৰ চলিছে অনলি 39,000 ZXi মডেল লগটো হল দিয়া এখনৰ প্ৰাইসটো আমি ৰাখিছিলো 5,45,000 এখন যদি ফাইনেল লয় মই 5,30,000 মই ট্ৰান্সফাৰ কৰাই দিম ভিতৰটো এবাৰ দেখাই দিয়ক 2023 ৰ গাড়ী ZXi প্লাস কিমানত দি আছে দাদা 5,30,000 5,30,000 টকা দাদা এখন যদি নতুন লৈ কিমান দাম পৰে নতুন 8.5 ওপৰত আছে 8.5 আপুনি মোটামুটি কি কম 3-3.5 লাখ টকা কমত পাই আছে 40% ডিসকাউন্ট নে কি কয় আচৰিত নহব একদম মানে যি কৈছে দাদা সঁচা কথা কৈছে আৰু কেমেৰা দাদা আপোনাক কথা এটা সুধো বহুতে মানে কি কমেন্ট কৰি থাকে কৈ থাকে যে দাদা আপুনি ভিডিওত দেখাই ইমান দাম কিন্তু আমি গৈ পালে মানে কি দামটো বাঢ়ি যায় তেনেকুৱা নহয় আপোনারা ভিডিওটো চাওতে স্ক্রিনশট মাৰি লৈ পিনে আহিব যে মই যোনটো কথা কৈছো বলে এখন গাড়ী মই 5 লাখ কৈছো 5 লাখতে দিম আৰু যদি বলে নহয় বলে মই 5 লাখ কৈ বলে মই আপুনি আহাৰ পাছত বলে 5.5 লাখ হৈ হেতু কেতিয়াও হ'ব নহয় হয় দাদাই কৈছে যে এনেকুৱা কোনো মানে কি দাদা তেনো হেৰি মই ইয়াতে কমত কৈ দিম আপোনালোকে অহাৰ পাছত মই দামটো বঢ়াই দিম হেনেকতো নহয় কেতিয়াও দাদাৰ একদিনে বিজনেস নহয় দাদাই ইয়াতে কিমান বছৰ কৰি আছে মই নিজে নাজানো নে কি কয় গতিকে আপোনালোকে দাদাক মানে কি আহক দাদাৰ ওচৰত আৰু বেলেগ ভিডিও চালেও গম পাব দাদাৰ তাৰ কমেন্ট কেনেকুৱা আহে নেক্সট দাদা এখন আছে বলেৰো কেতিয়াৰ বলেৰো এখন বলেৰো 2020 ৰ আমি এখন একদম চাইটা একদম ব্র্যান্ড নিউ লগাই থোৱা আছে
এখন পাৱাৰ প্লাছ হয় SLX হয় হয় গাড়ী খুব ধুনীয়া এখন এয়াৰবেগ অহা মডেলটো হয় 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 এইখনৰ প্ৰাইচটো ৰাখিছো আমি 745 হয় আস্কিংটো এইখন হয়। যদি ফাইনেল লয় মই হয় 7-15 মানত মই ট্ৰান্সফাৰ কৰাই দিম হয় আৰু ফাইনেন্স কৰিলে এইখন 2 লাখ মানৰ ডাউন পেমেণ্টত ওলাই যাব হয় হয় এইখন গাড়ী ললে আপোনালোকে এয়াৰবেগ পাই যাব এয়া চাওক ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই একদম মানে নিউ ভাৰ্চনত আছে গাড়ীখন নে কি কথা 100% আৰু ডাউন পেমেণ্ট দাদাই কৈছে যে মিনিমাম 1 পৰা 1.5 লাখ টকা নে কি কয় ওলাই যাব আৰু যিমান বেছি দিব আপোনালোকৰ নিজৰ কাৰণে ভাল টায়াৰ চাওক আপুনি একদম 4টা চকা দাদাই নতুন লগাইছে স্পেয়াৰ চাওক একদম স্পেয়াৰ খুব ধুনীয়া হৈছে পিছৰ পিনৰ পৰা খোলা আছে যদি এবাৰ দেখাই দিয়ক চাওক বহুতে বলৰো বিচাৰি থাকে হিলছৰ মানুহেতো ক'বই নালাগে নে কি কথা আৰু গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হোৱাইট কালাৰত আছে পাৱাৰ প্লাছ নে কি কয় এখন একদম মানে কি একদম টপ মডেল কি দাদা এইটো এখন SLX হয় SLX আছে দাদা নেক্সট আছে এখন ভাৰ্না ব্লেক কালাৰত ভাৰ্না দাদা পাবলৈ বহুত টান মাৰ্কেটত আপুনি এখন কিমান দাম ৰাখিছে দাদা ভাৰ্নাখন হ'ল 2018 মডেল হয় ভিতৰটো দেখাই দিয়া খুব ধুনীয়া হৈ আছে গাড়ী সানৰুফ আছে হা হয় হয় অটোমেটিক হয় অটোমেটিক ভাৰ্না পটকে নাপায় হয় হয় মেনুৱেলত থাকে বাৰু বহুতে বিচাৰি থাকে হয় হয় দাদা ডিজেলত আছে নে পেট্ৰলত পেট্ৰল হয় পেট্ৰলত আছে পেট্ৰলত ব্লেক কালাৰৰ মানে পেট্ৰলত আছে 4টা এলো হুইল পাই যাব ভিতৰটো এবাৰ দেখাই দিয়ক সানৰুফ আছে নেকি দাদা সানৰুফ পাই যাব ভিতৰটো খুব ধুনীয়া হৈ আছে দাদা এইখনৰ দাম কিমান ৰাখিছে আপুনি এইখনৰ দামটো আমি ৰাখিছিলো 6 লাখ আগৰ পিনৰ পৰা দেখাই দিয়ক প্ৰাইচটো আমি ৰাখিছিলো এনে 730 কোৱা দাম আছিলে হয় ফাইনেল দিলে এখন মই 680 মানত ট্ৰান্সফাৰ কৰাই দিম 6,80,000 টকা দাদা কেতিয়াৰ মডেল ক'লে এখন 2018 2018 গাড়ী 6,80,000 টকাত দাদাই কৈছে আৰু যদি আমাৰ ভিডিঅ চাই আহে তেতিয়াহ'লে দাদাই কিবা এটা ডিছকাউণ্ট দাদা এখন ফাইনেন্স হ'ব নাই 100% হ'ব ডাউন পেমেণ্ট কিমান দিব লাগিব আপোনাক 2 লাখ টকা 2 লাখ টকা লৈ আহিলেও আপুনি গাড়ীখন ঘৰত লৈ যাব পাৰিব নে কি কয় এনেকুৱা নাই যে গাড়ীখনত কিবা কৰিবলগীয়া আছে যি আছে আমি থাকিলে আমি কৰাই দিম বাৰু এটা কতো দাগি না স্কেচ না চাওক আপোনালোকে মই নিজে চাইছো আৰু আপোনালোকে ফিজিকেলি আহি চাওক তেতিয়াহ'লে আৰু বেছি ভাল লাগিব দাদা নেক্সট এখন আছে আপোনাৰ এম্বেচাডৰ এনে তুমি ডিলাৰটো বহুত ভিডিঅ' বনাইছা পাইছা নাই নাই এতিয়ালৈ মই পোৱা নাই গতিকে মই নিজে দেখি আচৰিত হৈছো আৰু ইমান টিপটপ কণ্ডিশ্যনত গাড়ীখন আছে মানে যাৰ গাড়ীখন আছিলে বহুত মৰমত ৰাখিছিলে 5টা ছয় একদম ব্ৰেণ্ড নিউ লগোৱা আছে পেট্ৰল হয় 4টা পাৱাৰ উইণ্ডো AC পাৱাৰ ষ্টেৰিং গোটেইখিনি আছে গাড়ীখন বহুত বেছি ধুনীয়া আৰু 2011 মডেল নাম্বাৰটো বহুত ধুনীয়া ভিতৰটো এবাৰ দেখাই দিয়া খুব ধুনীয়াকে বনোৱা ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো পিনৰ পৰা দেখাই দিয়ক দাদা এইখনৰ দাম কিমান ৰাখিছে এইখনৰ চোৱা এনেকুৱা হয় মানে কেতিয়াবা এম্বেচাডৰ 5 লাখ টকা দিলেও নোপোৱা সেই হিচাপত আমি ইমান দাম ৰখা নাই আমি 4,80,000 দাম কৈছিলো এইখন যদি ফাইনেল লয় ধৰি লওক 3,80 মানত মই দি দিম 3,80,000 টকাত আপুনি এম্বেচাডৰ দি দিব কি কয় চাওক মাৰ্কেটত যিটো বস্তু নাইকিয়া হৈ গৈছে সেইটো দাদাই আনি কি একদম মৰমত ৰাখিছে দাদা এইপিনে দেখাই দিয়কচোন এবাৰ দাদা এইখন গাড়ী যদি কোনোবা মানে চিভিলিয়ানে লয় বা ধৰি লওক তেওঁ এইবিলাকতো ইউজ কৰিব নোৱাৰিব না পাৰে এইটো নেক্সটেনটো থাকেই বাৰু বাকি নেম প্লেটটো আছে সেইটো খুলি দিব লাগিব মানে এইটো খুলি দিব লাগিব মানে যিখিনি মানে গভৰ্ণমেণ্টৰ ৰুলত পৰে সেইখিনি কৰিব পাৰিব নে কি কয় আৰু বাকি যিখিনিটো নোৱাৰে দাদা এখন ফাইনেন্সটো নহ'ব কেছত ল'ব লাগিব দাদা এখনৰ মানে কি বুলি ক'ম একদম মানে কি আপুনি একদম ফাইনেল কিমানত দিব একদম ফিক্স 3,80 দিব লাগিব 3,80,000 টকাত পেপাৰ পাতি চব দাদাই ট্ৰান্সফাৰ কৰি দিব আপোনালোকে যদি বিচাৰি আছে দাদা এম্বেচাডৰ যোনে এবাৰ ইউজ কৰিছে তেওঁ ক'বই নালাগে নে কি যোনে জানে তেওঁ মই তাকে ক'লো যদি আপুনি বিচাৰে বোলে মই 4 লাখ টকা দিম এম্বেচাডৰ নটকে আনি দিও নাপায় কিন্তু বা গুৱাহাটীত আমাৰ দুটা ডিলাৰতে দুখন আছে নেক্সট দাদা চাম আমি এখন আছে Honda City Honda City 2023 মডেল পেট্ৰল সেকেন্ড টপ মডেলটো হয় সানৰুফ নাই খালি এখনত এখনৰ গাড়ী খুব ধুনীয়া হৈ আছে এখনৰ টায়াৰ বিলাক দেখাই দিয়ক এবাৰ আৰু এখনৰ প্ৰাইচটো আমি ৰাখিছিলো 750 আৰু এখন যদি ফাইনেল লয় মই 725 মানত মই দি দিম আৰু ফাইনেন্স কৰিলে এখনো 2 লাখ মানৰ ডাউন পেমেণ্টত ওলাই যাব 2023 গাড়ী কিমানত দি আছে আপুনি 725 কি কয় আপুনি চাওক 2023 Honda City নে কি কথা খোলা আছে যদি মই ভিতৰটো এবাৰ দেখাই দিব দিম কাৰণ কিয় 7,20,000 টকাত Honda City আপুনি গোটেই নৰ্থ ইষ্ট ঘূৰক তেতিয়াও নাপাব 2023 গাড়ী নে কি কথা গতিকে পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক চাওক গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব যি আছে চব কৰি দাদাই দিব আৰু যদি আপোনালোকে সৰু সুৰা কিবা স্কেচ আছে কিবা আছে দাদাক আপোনালোকে আহি কওক দাদাই সেইখিনিও আপোনাক বনাই দিব নে কি কথা ভিতৰটো এবাৰ দেখাই দিয়ক চাওক ভিতৰটো খুব ধুনীয়া হৈ আছে ভিতৰটো কৰিবলৈ LED চব লাগি আছে
দাদা নতুন গাড়ী এখন কিনিব লাগিলে মানুহে বহুত এচেসৰিজৰ বহুত বস্তু লগাব লাগে নে কি কয় আপোনাৰ তাতো যিমান কিখন গাড়ী মই দেখিছো মানে কি বুলি কম আৰু মানে কি এনেকুৱা লাগিব যেন নতুন গাড়ী এখন ঘৰত গৈ আছে খালি নাম্বাৰ প্লেটটোহে লাগি আছে পুৰণা নে কি কয় গতিকে দাদা নেক্সট টাইম এখন আছে মাৰ্চিডিজ কেতিয়াৰ দাদা এখন মাৰ্চিডিজখন 2017 মডেল হয় নতুনতটো বহুত বেছি দাম হয় হয় আমি যিটো দামত দি আছো মানে ভাবিব লাগিব হয় 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 খুব বেছি ধুনীয়া হৈ আছে গাড়ীখন এবাৰ ভিতৰটো দেখাই দিয়ক হয় হয় গাড়ী সানৰুফ আছে হয় হয় টায়াৰ চাওক একদম টায়াৰ 95% গ্ৰিপ পাব চাৰিটা এলো হুইল পাব তাৰপিছত সানৰুফ পাব ভিতৰটো আৰু মাৰ্চিডিজৰ ক'বই নালাগে নে কি কয় এবাৰ চাই লওক এবাৰ দেখাই দিয়ক কেমেৰাত হয় আপোনালোকে এবাৰ চাওক ভিতৰটো খুব ধুনীয়া হৈ আছে মানে কি বুলি ক'ম আৰু মানে দাদা এখনৰ প্ৰাইচ কিমান ৰাখিছে আপুনি এইখনৰ প্ৰাইচটো আমি 2750 আছিলে আস্কিং হয় সো এইখন যদি ফাইনেল লৈ মই 25-50 মানত দি দিম মানে দাদাই কৈছে মইতো দাম 27,50,000 টকা কৈছো কিন্তু আপোনালোকে যদি আহে তেতিয়াহলে 25,50,000 টকা দিব লাগিব অন টেবল বহিলে আৰু কমাই দিম আৰু যদি আপোনালোকে আহি দাদাৰ লগত একদম ধুনীয়াকৈ কথা পাতে এনেকুৱা নহয় যে ভিডিঅ'ত চাই কমেন্ট কৰিলে নহব নে কি কয় আৰু বহুতে কৈ থাকে যে দাম বেছি দাম বেছি নহয় আপোনালোকে আহক আহি ফিজিকেলি গাড়ীখন চাওক টেষ্ট ড্ৰাইভ কৰক তাৰ পিছত দাদাই যদি কমাই নিদিয়ে তেতিয়া আপোনালোকে কওক নে কি কয় এনে আৰু ভিডিঅ'ত দাম বেছি ক'লে নহব পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক চাওক গাড়ীখন খুব ধুনীয়া হৈ আছে এখন ফাইনেল নহবনে এখন ফাইনেন্স হৈ যাব হয় 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 2017 হয়তো 4 বছৰ ফাইনেন্স হৈ যাব হয় হয় আৰু ডাউন পেমেন্ট যদি দিব বিচাৰে এখন কিমান মোটামুটি 4 লাখ মতো ডাউন পেমেন্টত ওলাই যাব মানে 4 লাখ টকা মিনিমাম ডাউন পেমেন্ট দিব লাগিব এনেকুৱা নহয় 4 লাখ টকাৰো ডাউনত গাড়ীখন ওলাই যাব পাৰে দাদাই কৈছে যে মিনিমাম 4 লাখ দিলে ভাল হয় নে কি কয় নিউ 2016 মডেল অটোমেটিক হয় গাড়ী খুব বেছি ধুনীয়া হৈ আছে হয় হয় আৰু এইখনৰ ফাইনেন্স কৰিলেও ফাইনেন্স হৈ যাব 4 বছৰৰ কাৰণে ডাউন পেমেন্ট হিচাপে আপুনি 4 লাখৰ পৰা 5 লাখৰ ডাউন পেমেন্ট দিব লাগিব হয় হয় এইখনৰ প্ৰাইচটো আমি ৰাখিছিলো 14,50,000 হয় 14,50,000 টকা হয় এইখনো যদি ফাইনেল লব হয় কমাই দিম কিবা এটা বাৰু আপোনালোকে যদি ভাবি আছে তেতিয়াহলে এখন চাব পাৰে গাড়ীখন একদম টিপ টপ কণ্ডিশ্যনত আছে নে কি কয় হয় ফাইনেন্স আপোনালোকে দেখাই দিয়ক আপোনালোকে যদি মানে কি ৰজাৰ দৰে মানে গুৱাহাটী চিটিত বা গাঁৱে ভূঞে ঘূৰিব বিচাৰে তেতিয়াহলে এখন গাড়ী চাব পাৰে মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলে ওলাই যাব 2 লাখ 3 লাখ টকা দিলে ওলাই যাব না 3 লাখটো নকওঁ মই এইটো বেংকিং বা প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰিব মই 4 লাখ টকা কৈছো হয় হয় তেওঁৰ সিভিলৰ ওপৰত ডিপেন্ড কৰে চাওক গাড়ীখন ললে আপোনালোকে কি পাব 4টা এলো হুইল পাব আৰু টায়াৰ চাওক না দাদা গাড়ী ললে আপোনালোকে টায়াৰ ক'ব না চাওক মই টায়াৰটো এই কাৰণে দেখাইছো গাড়ী VDI হয় হয় আফটাৰ মাৰ্কেট এলয় লগোৱা আছে 4টা হয় ডিজেল ভেৰিয়েন্ট হয় এখন হয় এইখনৰ প্ৰাইচটো ৰাখিছিলো 2,80,000 মানে 2,80,000 টকা সুইফ্ট এয়া চাওক 2,80,000 টকাত দাদাই সুইফ্ট দি আছে নে কি কথা দাদা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স নহব 2013 গাড়ী হয় সতে ল'ব লাগিব সেইকাৰণে যদি আপোনালোকে মই 2,80 কৈছো যিমান বহুত ডিমাণ্ডেবল গাড়ী বহুতে বিচাৰি থাকে মাৰ্কেটত পাবলৈও টান নে কি কথা মই বহুত ভিডিঅ' বনাইছো মানে কি আপোনালোকে নিজে আমাৰ ভিডিঅ' চাই যে স্কৰপিঅ বহুত পাবলৈ টান আৰু এখন স্কৰপিঅ 2017 হয় এখন হল S6 প্লাস হয় 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 গাড়ীখন খুব বেছি ধুনীয়া হৈ আছে খালি পাৰ্কিঙত থকা অলপ লেতেৰা হৈ আছে হয় হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছিলো আমি 8,50,000 টকা হয় আৰু অন টেবল বহিলে এখনো কম হৈ যাব টায়াৰ আছে নতুন টায়াৰ 8,50,000 টকা এয়া চাওক 8,50,000 টকাত দাদা স্কৰপিঅ দি আছে গাড়ী